এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ এখন ঘৰত, যিখন ঘৰৰ পৰাও এগৰাকী যুৱতীক লৈ যোৱা হৈছিল টাটাৰ নামত প্ৰশিক্ষণ দিবলৈ। টাটাত ইতিমধ্যে তেওঁলোকে প্ৰশিক্ষণ দিব, আনি তেওঁলোকে জাগিৰোডত চাকৰি দিব, এনে বহু প্ৰলোভন দি এইখন ঘৰৰ পৰা এগৰাকী যুৱতীক লৈ যোৱা হৈছিল। মই প্ৰথমে ঘৰখন দেখুৱাই ল'ব বিচাৰিছোঁ। মৰিগাঁৱৰ জাগিৰোডৰ এইখন ঘৰ, আৰু এই ঘৰখনৰ পৰা যুৱতীগৰাকীক কিছুদিন পূৰ্বে লৈ যোৱা হ'ল। কিন্তু এটা পৰ্যায়ত তেওঁলোকক যেতিয়া লৈ যোৱা হৈছিল, কোৱা হৈছিল যে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত যেতিয়া টাটাৰ জাগিৰোডৰ প্ৰজেক্ট আৰম্ভ হ'ব, তাত তেওঁলোকে আহি চাকৰি পাব। গতিকে তাৰ চাকৰি পাবৰ বাবে তেওঁলোকক এটা প্ৰশিক্ষণৰ প্ৰয়োজন আছে। সেই প্ৰশিক্ষণটো দিবলৈ বুলি তেওঁলোকক ইয়াৰ পৰা লৈ যোৱা হৈছিল। সেই সময়ত কোৱা হৈছিল যে তেওঁলোকক থাকিবলৈ ফ্ৰী একমডেশ্যন দিয়া হ'ব, তেওঁলোকক সকলো খাদ্য যোগান ধৰা হ'ব, তেওঁলোকৰ তাৰোপৰি এটা ষ্টাইপেণ্ড হিচাপে বা দৰমহা হিচাপে তেওঁলোকক এটা মোটা অংকও তেওঁলোকক এই প্ৰশিক্ষণৰ সময়ছোৱাত দিয়া যাব। আৰু তাৰ পৰা যেতিয়া তেওঁলোক 1 বছৰ কাম কৰিব, এবছৰ কাম কৰাৰ পিছত তেওঁলোকক লৈ অহা হ'ব আৰু জাগিৰোডৰ পেপাৰ মিলৰ স্থানত নতুনকৈ স্থাপন হ'বলগীয়া যিটো প্ৰকল্প, টাটা আৰু অসম চৰকাৰৰ সহযোগত হ'বলগা প্ৰকল্পত তেওঁলোকক চাকৰি দিব। কিন্তু উপায়ন্তৰ হৈ এই ঘৰখনৰ যুৱতীগৰাকীয়ে কিন্তু 16 দিন কাম কৰি তাৰ পৰা গুচি আহিব লগা হৈছে। আৰু গুচি আহি তেওঁ পুনৰ আহি কালি ঘৰ পাইছে, আৰু এই মুহূৰ্তত তেওঁ ঘৰত নাই, তেওঁ পিতৃও নাই, তেওঁৰ পেহীয়েক আছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ যিগৰাকী যুৱতী গৈছিল, আপোনাৰ কি হয়? বাপা মোৰ নিজৰ ভতিজা, সৰুৰ পৰা মই ডাঙৰ কৰিছোঁ। এতিয়া তেওঁ কেতিয়া গৈছিলে ইয়াৰ পৰা? আজিৰ লগত 20 দিন হৈছে, আৰু জুনৰ 18 তাৰিখে কিবা এনেকৈ গৈছিলে। ৰ'বা, ময়ো ভালকৈ মনত নাই, নিজৰ ব্যস্ত হৈ থাকোঁ যে। আহিলে কেতিয়া? কাইলৈ আহিছে। যোৱাকালি কিমান তাৰিখ আছিলে? জুলাই মাহৰ 11 আছিলে। 11 জুলাই। 11 জুলাই। এতিয়া এটা কথা হ'ল যে যদি আমি চাওঁ যে আপোনালোকৰ যুৱতীগৰাকীক কি কামৰ কাৰণে লৈ যোৱা হৈছিলে, কি বুলি কৈছিলে তেতিয়া লৈ যোৱা? তেওঁলোকে কৈছে পেপাৰ মিলত টাটা কোম্পানী হ'ব, টাটা কোম্পানী হ'ব ইয়াত কেৰেলা আৰু মানে বাংগালোৰত দুটাহে আছে টাটা কোম্পানীৰ ট্ৰেইনিঙৰ ঠাই। প্ৰথমতে কেৰেলাতে ঠিক কৰিছিলে, তাৰপিছত কেৰেলাৰ লগত তেওঁ মেমৰ লগত ফোন কৰি 2-3 মাহ পাছুৱাইছে। আজি 2-3 মাহ তাৰ পাছত অ'কে, আমি ট্ৰেইনৰ টিকেট পাইছোঁ, তোমালোকে হেৰি হ'বা, সাজু হ'বা। আকৌ থানাৰ ভেৰিফিকেশ্যন লৈছে আৰু গাৰ্জেনবিলাকৰ চাইন লৈছে, লৈ তেনেকৈ মানে কৰি লৈ গ'ল। আৰু লৈ 3 দিনৰ পাছতহে তেওঁলোকে তাত পোৱা বুলি আমি গম পাইছোঁ। কি কামৰ কাৰণে কি লৈ গৈছিলে? পেপাৰ মিলত টাটা কোম্পানী 1 নম্বৰ মানে লক্ষ্য হ'ল পেপাৰ মিলত তেওঁলোকে মানে কেৰেলাটো মানে কেঞ্চেল কৰি বাংগালোৰত তেওঁলোকে নিলে। নিয়াৰ পাছত টাটা কোম্পানীত চাকৰি দিব, এইটোৱে নেকি কথা? এইটো মেইন 1 নম্বৰ, সেইটোৱে। টাটা কোম্পানী ইণ্ডাষ্ট্ৰি খুলিব, পেপাৰ মিল ভাঙিছে, বৰ্তমান টাটা কোম্পানী মানে তাত মানে ইণ্ডাষ্ট্ৰি খুলিব, তাৰ লোকেল ছোৱালীবিলাকক ট্ৰেইনিং দিয়ে, তাতে তোমালোকক ঠাই দিয়া হ'ব, চাকৰি দিব। এতিয়া ইয়াৰ পৰা যে জাগিৰোড কলেজৰ পৰা আপোনালোকৰ 550 গৰাকী যুৱতীক লৈ যোৱা হৈছিল, আপোনালোকৰ যুৱতীগৰাকীও সেই 550 গৰাকীৰ ভিতৰতে গৈছিলে নেকি? তেওঁলোকৰ লগত যোৱা নাই, কলেজৰ ষ্টুডেণ্টবিলাকৰ লগত যোৱা নাই। তেওঁলোকৰ গ্ৰুপটো বেলেগ। অ'কে, আপোনালোকৰ ছোৱালীজনী কোনে লৈ গৈছিলে? সেইজনী যোৰহাটৰ কিবা মেম, গোহাঁই হেনো নামটো। গোহাঁই। এজনী মেম, এজনী ছাৰ, 2জন। হেৰি নহয়, তেতিয়া কি তাৰপিছত এতিয়া ট্ৰেইনিংটো আপোনালোকক ক'ত দিম বুলি কৈছিলে, আৰু তাতে দিলে নে নিদিলে নে কি হ'লগৈ? তাত সিহঁতেহে জানিব এতিয়া ট্ৰেইনিংটো। আহি পাই তাই কান্দি থাকে বুলি যে কৈছে, কি হৈছে? কৈছে ৰুমবিলাকত আমি ঘৰতে এনেকৈ কষ্ট পোৱা নাই, আহিবি কামত ৰাতি 1টা বজাতে, তোমালোকে ওলোৱা, টালি টোপলা লোৱা, সেইটো ৰুমত যাওঁ। আকৌ যাব, গৈ এনেকৈ আকৌ সেইদিনাখন কাম কৰি আকৌ আহিলে, আজিও ওলোৱা তোমালোকে, আকৌ বেলেগ ৰুমত, বেলেগ ঘৰত লৈ যায়। তাৰপাছত ফোন কৰিলে গাৰ্জেনবিলাকে ফোন কৰি তেওঁলোকক ক'লে, আপোনালোকৰ ল'ৰা ছোৱালীকেইজনীৰ কাৰণে চিন্তা নকৰিব, 1-1.5 মাহ তেনেকৈ আমাৰ ৰুমৰ কাৰণে তেওঁলোকৰ কষ্ট হ'ব, 1-1.5 মাহ পাছত আমি তেওঁলোকক নিৰ্দিষ্ট ঠাই দিম বুলি কৈছে। আৰু তাৰপাছত পাপাহঁতে ক'লে, নাই, জাগিৰোডলৈ আহা, ভাড়া খোজা, গুচি আহা। এনেকৈ যদি ৰুম সদায়ো বিচনা পত্ৰ যিটো সদায় টালি টোপলা দাঙিব লাগে, দিনটো ডিউটি কৰি আহা, আকৌ টালি টোপলা দাঙা, খোৱা বোৱাৰো লেখ যোগ নাই। পাছত গৈ তেওঁলোকে বোলে ৰিচে নল'লে, ক'ত যায়, ক'ত থাকে, কি কাম কৰে,
এতিয়া কিছুমান ব্যক্তি কাম কৰি টকা পাইহে সিহঁতে গুচি আহিছে মানে কেনেকুৱা কেনেকুৱা কি কোম্পানীত বোলে কিছুমানক বটল ধুবলৈ দিয়ে কিবা ধুবলৈ দিয়ে এনেকৈহে শুনা পাইছোঁ এতিয়া সেইটো লাজত কোৱাই নাই তাই বেলেগৰ মুখতহে শুনা পাইছোঁ তেনেকৈ পইচা মেনেজ কৰিব লগা হৈছে তেনেকৈ কৰিছে তাৰপিছত নিজে গেছ কিনিব লগা বাধ্য হৈছে তাত গেছ নিকিনিলে পাছত আমি গেছ কিনা ইয়াত বজাৰ কৰা সলনি আমি ঘৰলৈ যোৱা ভাড়াটো কাৰণ ট্ৰেইনত গ'লে 3 দিন লাগিব কিন্তু প্লেনত কিমান হ'ব প্লেনৰ লগত যোগাযোগ কৰি টিকেট কিমান লৈ গুৱাহাটীলৈকে সেয়েহে বোলে এবাৰ কৈছে ট্ৰেইনত 8,000 লাগিব বুলি কৈছে পাছত 7,000 মেনেজ কৰি যেনে তেনে গুচি আহিছে পইচা আপোনালোকে পঠাইছে আমি পঠোৱা নাই সিহঁতে মেনেজ কৰিছে ভিতৰি সিহঁতে কিবা এটা নিজে ব্যক্তি কাম কৰিছে সেইকাৰণে আহিব পাৰিছে কিন্তু আয়ৰ ফালে পইচা পঠোৱা কথা আছিলে কৈছে নালাগে পঠাব বুলি ক'লে তাত কোনোবা ভিনীহেক আছে নে কোনে কৰি দিলে বেংগলত আপোনালোকৰ গাঁৱৰ নিজৰ সেইটো মোৰ নিজৰ ভতিজা সি বহু বছৰ ধৰি আছে সেই পঞ্চায়তৰ থ্ৰুৱেদি বাংগালোৰত আছে সিহঁতে বাংগালোৰত আছে সিহঁতে কাম চলাই আছে আহি থাকে মাজে মাজে মানে কাম কৰি তেওঁলোকে ঘৰ নাপাই পেলাই গৈ আপোনাৰ ভতিজাটোৰ ঘৰ পালেগে ফোন কৰিলে সেই বাংগালোৰ হেনো বাংগালোৰ পৰা বহুত গাঁৱলৈ ভিতৰত থাকে হেনো আমাৰ ল'ৰাটো তাৰপিছত ফোন কৰি তোমালোকে এনেকৈ আহা বাংগালোৰৰ পৰা এৰি হেনো খুব মিয়া গাঁও এটা আছে ভিতৰত সোমাই যাব লাগে হেনো বহুতখিনি ফোন কৰি গৈ পালেগৈ হেনো তাৰপিছত তাতে জিৰণি ল'লে জিৰণি লোৱাৰ পাছত প্লেনত অহা দাম দৰবিলাক সুধি কৰি পঠাই দিলে ল'ৰাজনে পঠাই দিছে আৰু এটা কথা যে আপোনালোকৰ যেতিয়া ছোৱালীজনী তাত আছিল তেওঁ যিখিনি কাম কৰিছিল তেওঁলোকক যে জাগিৰোডত চাকৰি নহ'লেও তেওঁলোকক বেলেগত ক'ৰবাত ফৰেনলৈ নে পঠোৱাৰ কথা আছিল সেই কথাবোৰ কিনো সেইবোৰ কথাটো নাজানো সিহঁতে পাছত বোলে সিহঁতক সুধিছিলে ছাৰ আমাক যে মেম বাইদেউ আমাক যে ইফাল সিফাল শুবলৈ যে শান্তি দিয়া নাই আপোনালোকে সঁচাকৈ আমাৰ জাগিৰোডত কাম কৰিম বুলি আনিছে নেকি প্ৰথমতেতো আপোনালোকে জাগিৰোডত দিম বুলিহে আনিছে সেইকাৰণেহে আমি আহিলোঁ নহয় আপোনালোকৰ জাগিৰোডত দিম বুলি আমি কোৱা নাই নহয় বেলেগ বিদেশত কাৰণ 30টা কোম্পানী আছে হেনো তেওঁলোকৰ টাটা কোম্পানী গতিকে আমি য'তে ইচ্ছা ত'তে দিম বুলি কৈছে হেনো আমি য'তে ইচ্ছা ত'তে নকৰিম নহয় আমি লোকেল ছোৱালী লোকেলতহে কৰিম আমি বিদেশত যাবলৈ অহা নাই নহয় তেনেহ'লেতো আমাৰ গুৱাহাটীতো কোম্পানী আছে তাতে কাম কৰি খাম আমি আমাক লাখ টকা নালাগে নহয় বুলি কৈতো গুচি আহিলে ক'ত নিব বিচাৰিছিলে আৰু 30টা আছে হেনো তেওঁলোকৰ কোম্পানী তাৰমানে জাগিৰোডত চাকৰি দিম বুলি এবাৰ নিলে যদিও ভৱিষ্যতে জাগিৰোডত চাকৰি নহ'বও পাৰে আকৌ নহ'ব বুলিয়ে কৈ দিলে তাত গৈ প্ৰথমতে ইয়াৰ পৰাতো জাগিৰোডত হ'ম বুলিয়েতো নিছে কিন্তু তাত কৈ দিলে নিদোঁ তোমালোকক কিন্তু কলেজৰ ষ্টাফটোহে জাগিৰোডত অৰিজিনেল হ'ব বুলি কৈ দিলে তোমালোকৰ ভাগটো বেলেগ তেওঁলোকৰ ভাগটো বেলেগ তেতিয়া এই আৰু যে নিবৰ সময়ত আপোনালোকে পইচা দিব লগা হৈছিল নি তেওঁলোকক তাৰমানে বোলে ট্ৰেইনৰ ভাড়াটো তেওঁলোকে দিছে আকৌ 3 দিন যে গৈছে খোৱা বোৱা বোলে নিজৰ পকেটৰ ট্ৰেইনৰ ভাড়াটো তেওঁলোকৰ আৰু খোৱা বোৱাটো 3 দিনলৈকে যোৱালৈকে যি খাব পাৰে ৰুটি পুৰি চাহ পানী আপোনাৰ ছোৱালীৰ লগত কিমান গৰাকীমান ছোৱালী গৈছিল ইয়াৰ পৰা সিহঁতেহে জানিব কিন্তু মই জনাৰ ভিতৰত আমাৰ ছোৱালীকেইজনী 6জনী গ্ৰুপ সিহঁতে মৰিগাঁৱৰে মৰিগাঁও ওচৰা-ওচৰি এতিয়া এই যে তেওঁলোকক তালৈ যোৱাৰ পিছত থকাৰ তেওঁ যিখন ফৰ্ম দিছিল তাত দেখোন ফ্ৰীকে থকা খোৱা তাৰ উপৰি তাত তেওঁলোকৰ সকলো ফ্ৰী বুলি কোৱা হৈছিল কিন্তু এতিয়া তেওঁলোকে ফ্ৰীতে আছিলে নে খোৱা বোৱা কৰিবলৈ নিজে কিনি খাব লগা হৈছিল নেকি কিছু ক্ষেত্ৰত তেওঁলোকে দিয়ে কিছু ক্ষেত্ৰত এওঁলোকে বোলে গেছ কিনাৰ কথাহে ভাবিছিলে আৰু 1 মাহ থাকিম তেওঁলোকে দেখোন দায়িত্ব দি নলোৱা হ'ল কথাবিলাক উল্টা পুল্টা কোৱা হ'ল তাৰপাছত বোলে আমি গেছ কিনা পইচা থকা সলনি বজাৰ মাৰ্কেট কৰা শুনি আমি ঘৰত যোৱা ভাড়াটোকে মেনেজ কৰিম ইয়াত থাকি লাভ নাই গেছ নিকিনিলে গেছ কিনা হাতত গ'লে কৈছিল বোলে হেৰি অটল আমাৰ ৰঙালাওৰ জীয়েকৰ আমি 1 মাহ থাকিম আৰু চাওঁ টেষ্টিং কৰি খাম বুলি আহিছোঁ যেতিয়া নহ'ব গেছ কিনা পইচা সলনি ঘৰত যোৱা ধান্দাটোহে কৰিম আমি কাৰণ আমাৰ জাগিৰোডত নহয় বুলি ক'লে যেতিয়া আমাৰ ইয়াত কোনো হেৰি নাই ৰুচি নাই আৰু কাম কৰা ঘৰৰ মানুহ আজি কিমান সময়ত পালেহি কালি 5টামান বজাত পাইছেহি 5টা খানাপাৰাৰ পৰা ভিনেগাৰ লৈ আনিলে ময়ো নাছিলোঁ দোকানত আছিলোঁ চাবি খুলি দিয়া দৌৰি আহিহে চাবি খুলিছোঁ সাধাৰণ এগৰাকী মহিলা আৰু তেওঁ নিজৰ ভাৱেৰে নিজৰ শব্দেৰে কথাখিনি বুজাই দিছে হয়তো সকলো কথা তেখেতে বিচৰা ধৰণে ক'বও পৰা নাই কিন্তু এটা কথা
এই মানুহগৰাকী মুখৰ পৰা এই কথাটো এক প্ৰকাৰ স্পষ্ট হৈছে যে তেওঁলোকে যিখিনি আশ্বাস দিছিল, যিখিনি আশ্বাস দি যুৱতীসকলক ইয়াৰ পৰা লৈ গৈছিল, সেয়া কিন্তু প্ৰকৃততে তাত গৈ পোৱাৰ লগে লগে সেইখন ছবি তাত তেওঁলোকে দেখা নাপালে। খাবলৈ বিচাৰে তেওঁলোকে যিটো সেয়া খাই সেইমতে খাদ্য তেওঁলোকে নাপায়। থাকিবলৈ আজি ৰাতি এটা ঘৰত, পিছৰ ৰাতি আন এটা ঘৰত, এনেদৰে ইটোৰ পাছত সিটো ঘৰলৈ তেওঁলোকে কঢ়িয়াই লৈ ফুৰে। যিটো ঘৰত তেওঁলোকক থাকিবলৈ দিয়ে তাত কোনো ধৰণৰ লাইটৰো ব্যৱস্থা নথকা এটা ঘৰ, আৰু এনেধৰণৰ এটা ঘৰত থাকিবলৈ দিয়া হ'ল। বেডিং লৈ তেওঁলোকক আচলতে পকাতে শুবলৈ দিয়া হ'ল, আৰু তেওঁলোকে নিজৰ কাপোৰ লৈ পকাতে শুলে। পিছদিনা আকৌ তাৰ পৰা আকৌ বেলেগ এটা ঘৰলৈ লৈ যোৱা হ'ল। এনেদৰে এই যুৱতীসকলৰ বাবে তেওঁলোকে যিহেতু প্ৰথমে কৈছিল প্ৰপাৰ হোষ্টেল ফেচিলিটি থাকিব, আমুক থাকিব, কিন্তু সেয়া প্ৰকৃততে নহ'ল। আৰু নোহোৱাৰ বাবে এটা পৰ্যায়ত আজিৰ তাৰিখত যুৱতীসকলে ঘৰলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছে। বহুতে ঘূৰি আহিবলৈ তেওঁলোকে কৈছে যে তেওঁলোকক মোবাইল কোম্পানীত প্ৰশিক্ষণ দিবলৈ তেওঁলোকক আচলতে নিয়া হৈছিল টাটা কোম্পানীত প্ৰশিক্ষণ দিবলৈ, কিন্তু ধুবলগীয়া হৈছে বটল ধুই তেওঁলোকে তাত আচলতে তেওঁলোকক কোনোবা ফেক্টৰীত ভৰাই দিয়া হ'ল, আৰু ফেক্টৰীত শ্ৰমিক যোগান ধৰাৰ দৰে কামত নিয়োগ কৰিলে। আৰু সেই শ্ৰমিক যোগান ধৰাৰ প্ৰক্ৰিয়াটোত অৱশেষত ক'বলৈ গ'লে এইসকল ইয়াৰ পৰা আশাৰ সপোন লৈ যোৱা যিসকল যুৱতী ঘূৰি আহিব, জাগিৰোডতে ঘৰৰ কাষত এটা চাকৰি পাব, কিন্তু সেইখিনি যে আচলতে এক প্ৰকাৰ সকলো ধোঁৱা চাঙত উঠিল বা তেনেধৰণৰ প্ৰক্ৰিয়া যে নহ'ল, সেই কথাটো এক প্ৰকাৰ স্পষ্ট হোৱাত আৰু চাকৰি জাগিৰোডত নোহোৱাটো নিশ্চিত বুলি গম পায় অৱশেষত বহুতে উভতি আহিছে। বহুতে কিন্তু এতিয়াও সেই জালখন ফালি ওলাই আহিব নোৱাৰাৰ বাবে তাতেই কিন্তু এতিয়াও আবদ্ধ হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।